এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো লামটিং ফল বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বিল্ডিঙৰ ওপৰত থকা গুদামত বিধ্বংসী জুই লাগে আৰু কেইবা লাখ টকাৰ সামগ্ৰী জুইত জাহ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ দেৰিকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে আৰু জুই লগাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। স্থানীয় ৰাইজে স্থানীয় বিধায়ক শিবু মিশ্ৰক অনুৰোধ কৰি কয় যে অতি সোনকালে লামডিঙত অগ্নি নিৰ্বাপক গাড়ী ৰখাৰ ব্যৱস্থা কৰিব লাগে। দুখনকৈ অগ্নি নিৰ্বাপক গাড়ী লামডিঙত থাকিলে ৰাইজৰ বহুতো উপকাৰ হ'ব বুলি স্থানীয় ৰাইজে কয়। পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ কিয়নো লামডিং ফল বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বিল্ডিঙৰ ওপৰত থকা গুদামত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু কেইবা লাখ টকাৰ সামগ্ৰী ইতিমধ্যে জুইত জাহ গৈছে। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীৰ দেৰিকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে। জুই লগাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু স্থানীয় ৰাইজে স্থানীয় বিধায়ক শিবু মিশ্ৰক অনুৰোধ কৰি কয় যে অতি সোনকালে লামডিঙত অগ্নি নিৰ্বাপক গাড়ী ৰখাৰ সুব্যৱস্থা কৰিব লাগে কিয়নো দুখনকৈ অগ্নি নিৰ্বাপক গাড়ী লামডিঙত থাকিলে ৰাইজৰ বহু উপকাৰ হ'ব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ঘটনাটা আমি কইতে পারি না। আমি গেছিলাম স্কুলে, লগে লগে আমার ঘরের থেকে ফোন আছে যে আগুন লাগছে তো কইতে পারি না। দেখলাম দেখি পুরা ভর্তি একদম কি ধূপকাঠি না কি থেকে বলে লাগছে বলে লগে ঘরটাই আমার। কার বিল্ডিং টু কার রিঙ্কু দত্ত। হ্যাঁ রিঙ্কু দত্ত। আর গোডাউন হলো কুমুদ দাস। সব জুই পুরি ঝাগল নাকি জুই? হ্যাঁ গোডাউন ভিতরে তো দেখা নাই যে পুলিশ ভিতরে দোকানে দিয়ে। কার গোডাউনে বা কি বলবেন? এটা হলো গুদামটা হইতেছে আমাদের কুমোদদা পানের দোকান আছে, ওনার গুদাম থেকেই এই আগুনটা ধরে। আমরা বিধায়কের কাছে হাত জোর নিবেদন বিধায়ককে, আপনি অতি শীঘ্রই লামডিং থানাতে আগের মতো ফায়ার ব্রিগেড আনেন, 2টা অন্তত ফায়ার ব্রিগেড রাখা উচিত লামডিং শহর বাঁচাবার জন্য।